আমি স্কুললৈ যদি ল'ৰাটো আজি স্কুলত পাৰ কৰি দিব নোৱাৰোঁ, এই ৰাস্তাটো যদি পানী হয় আমাৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ কেনেকৈ আহিব? যদি আমাৰ এই ৰাস্তাটো আজি জব কাৰ্ডে কৰি দিলে, জব কাৰ্ডে কিনো কৰিলে? মাত্ৰ 3 দিন কাম কৰিলে, সমাধা কৰিবই নোৱাৰিলে। আমাৰ আজি পানী আহি গোটেই ঘৰ দুৱাৰ বুৰি গ'ল আৰু চৌকে আহি লৈ গোটেই টুলুং টুপুং গৈ আমি ভাত পানী ৰান্ধিবও পৰা নাই। প্ৰত্যেকটো মানুহৰ ঘৰতে সোমাইছে। সেইখিনি আমাক ৰাইজে দেখিছেনে নাই? পানীটো আমাক কেনি যাব লাগে এতিয়া? পানী নদী আমাক খোলা দিব লাগে এতিয়া। আগত যিফালে গৈছিলে সেইফালে যাব লাগে পানীটো। নলা বন্ধ কৰি দিছে, এতিয়া পানীটো আমাক কেনি যাব? ৰাইজতো প্ৰত্যেকৰ সমস্যা হৈছে নহয়। নলাটো বন্ধ কৰিছে, ৰাইজে যিকণ মাটি কিনি লৈছে সেইকণ মাটিকণ ভেটি নিজৰ চৌপাশে পানীটো বৈ গৈছে, সেই মাটিকণে পানী ভেটি আকৌ ৰাইজৰ বন্ধ কৰি দিছে। পানী এতিয়া কোনফালে যাব? যিহেতু আমাৰ ইন্দ্ৰপুৰৰ পৰা যিটো কাকডোঙা আমাৰ সংযোগী ৰাস্তা, সেই ৰাস্তাটোত মানে যিহেতু বহুত ৰাইজে ভুক্তভোগী হৈ আছে। কাৰণ এই ৰাস্তাটো আজি আমি বহুতবাৰ মানে আহিছে, ৰাস্তাটো চৰকাৰেও দিছে, চৰকাৰক দুখ দিবলৈ যোৱা নাই। কিন্তু মানে ৰাস্তাটো এনেকুৱা হৈছে যে এজাক বৰষুণ দিলে মানে শিল বালি গোটেইখিনি উটি যায়। কাৰণ আমাৰ যিখন নদী, সেইখন নদী হৈছে চেলচেলি নদী। কিন্তু নদীখন মানুহে আঁতৰৰ পৰা দেখিবলৈ একেবাৰে সৰু নিচিনা লাগে, কিন্তু যেতিয়া মানে এজাক বৰষুণ আহে মানে ইমানেই দ্ৰুতগতিত নদীখন বাঢ়ি যায় যে আমাৰ চাৰিওপাশে বানপানীয়ে ভৰি পৰে। আৰু যিহেতু আমাৰ আমাৰ যিখন মানে নদী আছে আঁতৰত, কিন্তু এই খালেদি মানে আমাৰ এখন নদীৰ নিচিনাকৈ বৈ গৈছে আৰু নদী আহিছে, কিন্তু সেই নদীখন মানে আমাৰ বাৰী কিনাৰেদি মানে এনেকেদি কিনাই গৈ থাকে নদীখন। কিন্তু মানে সকলোৱে ৰাইজে দেখিছে আৰু মানে নামটো নকওঁ বাৰু, ক'লেও কিছুমান বেয়াও পাব পাৰে, কিন্তু মাটি কিনিছে নিজৰ মানে ব্যক্তিগতভাৱে। কিন্তু সেই মাটিটুকুৰাত মানে যিটো ৰাস্তাইদি মানে যিটো নলাইদি পানীখিনি গৈ আছে, সেই নলাটো মানে বন্ধ কৰি দিছে। যিহেতু পানীখিনি যদি যাবই জেগাই নাই, তেতিয়াহ'লে নলাইদি যদি যাব নোৱাৰে তেতিয়া ৰাস্তাটো ভাগি থাকিব। আৰু স্কুললৈ অহা ল'ৰা ছোৱালীবিলাক আপোনালোকে ৰাস্তাটো দেখিছে কিমান মানে দুখ লগা। কাৰণ কালি পৰহি এইকেইদিন স্কুললৈ যেতিয়া ল'ৰা ছোৱালী আহিছে পৰিছে, হয় আমিও দেখিছোঁ, কাৰণ দুখ লাগিছে। আমাৰ একেবাৰে সন্মুখতে যিহেতু আমাৰ ইমান ভঙা চিঙা ৰাস্তাটো আমি কেনেকৈ সহ্য কৰিম? আৰু এইটো ব্যক্তিগত নহয়, আজি মোৰ ব্যক্তিগতভাৱে মই মাত মাতিব অহা নাই, কাৰণ ৰাজহুৱা স্থানত আজি এই ৰাস্তাটোত কোনো দলীয়ভাৱে বা কংগ্ৰেছ বিজেপি চৰকাৰ অহা যোৱা নকৰে। প্ৰত্যেকটো দলীয় মানুহে ইয়াত অহা যোৱা কৰে। কাৰণ আমি কোনো চৰকাৰ বিৰোধী ক'ব জানো যে আমুক চৰকাৰে ৰাস্তাটো দিছে, তামুক চৰকাৰে ৰাস্তাটো দিছে, সেই ক'বলৈ জানে। কিন্তু ৰাস্তাটো আহিছে, চৰকাৰে ৰাস্তাটো দিছে, কিন্তু চৰকাৰে ৰাস্তাটো দিয়াৰ উপৰি আমাৰ যিজন ঠিকাদাৰে আমাৰ কামখিনি কৰিছে, সেই কামখিনি আজি ঠিকাদাৰে নাজানে নেকি? এই ৰাস্তাটো যে কেনেকুৱা হ'ব লাগে, এই ৰাস্তাটো যে পকা আহিব লাগে, ঠিকাদাৰেও জানিব লাগে। কাৰণ মানে কুকুৰমুটা যিখন নদী পানী ভয়াৱহ আহিলে আমাৰ এই অৱস্থা কেনেকুৱা হয়? আজি আমি সৰুৰ পৰা ডাঙৰ হৈ আহিছোঁ, এইডোখৰ মানে এনেকুৱাই দেখি আছোঁ। আজি মানে চেন কেবলখিনি উটুৱাই নিব, কাৰণ এজাক বৰষুণতে পানীতে যদি এনেকৈ উটি যায়। আৰু গোটেই বাৰিষা ছিজনটো আছে, বাৰিষা ছিজনটোত কেনেকুৱা গতি হ'ব? কাৰণ শিলগুটিখিনি গৈ নদী সেই পথাৰত পৰিলেগৈ গৈ পিনে, আৰু বালি দিব, বালিখিনি চেলচেলি পানী দিব, বালিখিনি উটুৱাই নিব। আৰু এই ৰাস্তাটো ঠিকাদাৰে মেইন বুজি পাব লাগে যে এই ৰাস্তাটো কেনেকুৱা কৰিলে উচিত হয়। কাৰণ এই ৰাস্তাটো পকা দিব লাগে আৰু ব্লক দিব লাগে। আৰু এটা কথা বুজি নাপাওঁ, আমাৰ এই চাৰিআলিৰ পৰা মাত্ৰ এইখিলৈকে 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হ'ব। আৰু ৰাস্তাটো মানে এই ৰাস্তাটো পোনে আহিব লাগে নে ৰাস্তাটো বেকাকৈ ইফালে যাব লাগে? কোনে কি কৰিছে সেইটো ক'বলৈ নাযাওঁ। কোনোবাই যদি দালাল সোমাই যদি এই ৰাস্তাটো যদি নিজৰভাৱে কৰি ল'বলৈ আছে, কিন্তু সেইটো ক'ব নাজানো। কিন্তু এই ৰাস্তাটো পোনে অহাটো উচিত আছিলে। আৰু ল'ৰা ছোৱালী বহুত কষ্ট হৈছে, সেই দুখ দেখিলে আমিও সহ্য কৰিব নোৱাৰোঁ। কাৰণ আমাৰ একেবাৰে মুখৰ আগৰ ৰাস্তা, আৰু ঠিকাদাৰে বুজি পাব লাগে। আৰু যদিও ৰাস্তাটো আহে, আমি এইবাৰ আমাৰ গাঁৱৰ ঠিকাদাৰক কোনো পধ্যে আমি ল'ব নোৱাৰোঁ। চৰকাৰে যদি আমাৰ ৰাস্তাটো দিয়ে সম্পূৰ্ণ কৰি দিয়ে, পকা দিয়ক নহ'লে ব্লক দিয়ক, কিন্তু আমাক আৰু চেনকেভেল বালি এইবিলাক একো আমাৰ প্ৰয়োজন নাই। গাঁৱৰ গোটেই ৰাইজবোৰ ওলাই আহিছে, আৰু গোটেই আমাৰ সৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব পৰা নাই। ৰাস্তাত গোটেই বানপানী হৈছে। গোটেই আমি ব্লক ইটা দিব লাগে, এই ৰাস্তাটো আমাক পকা লাগে। আৰু কাষে নদী খান্দি আমাক আগৰ লুঙা উলিয়াই দিব লাগে।